ডক্টর হিমন্ত বিশ্ব শর্মা হয়েছে পৃথিবীর ভিতৰত আটাইতকৈ মিছা কথা কোৱা মুখ্যমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়া সঁচা কথা নকয়, তেওঁ ক্ষমতা লোভী মানুহ। আর দ্বিতীয় কথাটো যে হিমন্ত বিশ্ব শর্মায় রাজ্যর প্রতিটো জাতি জনগোষ্ঠীর যিখিনি অধিকার যিখিনি আন্দোলন চলি থাকে, এই আন্দোলনক তেওঁ গুরুত্ব নিদিয়া মানুহ। গণতান্ত্রিক আন্দোলনৰ ভাষা তেওঁ বুজি নাপায়। তেওঁ এটা কথাই বুজি পায়, হিন্দু মুছলমান। আৰু শেহতীয়াভাৱে মিয়াৰ ভূতে ভূত খেতি কৰিছে। তেওঁ মিয়া নামৰ শব্দটো শুনাৰ লগে লগে তেওঁ ভয় খায়। আৰু তাৰ কাৰণে আজি মিয়া শব্দটো উল্লেখ কৰি অসমত হিন্দু মুছলমানৰ নামত এটা বিভেদকামী এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তেওঁ বাধা সৃষ্টি কৰিব বিচাৰিছে। আৰু আপোনালোকে দেখা পাইছে যে এছআৰ প্ৰক্ৰিয়া চলি আছে। এই এছআৰ প্ৰক্ৰিয়াত আজি তেওঁ উচতনি দি হিন্দু মুছলমানৰ নামত এটা বিভাজন সৃষ্টি কৰিব বিচাৰিছে। আৰু বৈধ ভাৰতীয় নাগৰিকৰ নাম যি এছআৰ প্ৰক্ৰিয়া চলি আছে, এই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আমি ভাবোঁ যে নিৰ্বাচন আয়োগে নিজৰ স্বতন্ত্ৰতা ৰক্ষা কৰি বৈধ ভাৰতীয় নাগৰিকৰ নাম কোনো পধ্যে যাতে কৰ্তন নকৰে। আৰু একেলগে এই কথাটো ক'ম যে আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে ঠেলাৱালা ৰিক্সাৱালাৰ ক্ষেত্ৰত এটা অতিকে থাৰ্ড ক্লাছ মন্তব্য কৰিছে। আৰু এই মুখ্যমন্ত্ৰীজনৰ পৰা এনেকুৱা মন্তব্য আমি বহুত ভাল যে আশা কৰিব পাৰোঁ তেনেকুৱা কথাও নহয়। তথাপিও এজন মুখ্যমন্ত্ৰী হিচাপে এই ধৰণৰ থাৰ্ড ক্লাছ মন্তব্য দিয়াটো উচিত নহয়। তথাপিও মুখ্যমন্ত্ৰীৰ উচতনিত উজনি অসমৰ কেইজনমান বলীয়া কুকুৰ বুলি কৈছোঁ, তেওঁলোকৰ নাম উল্লেখ নকৰোঁ, তেওঁলোকে প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে উচতনি দি আছে আৰু বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি আছে। আমি এটা কথা আপোনালোকৰ জৰিয়তে স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত যোনে অত্যাচাৰ কৰিব, আমি বৈধ ভাৰতীয়ৰ পক্ষত আমি আছোঁ, কোনো বিদেশীৰ পক্ষত নাই। কিন্তু এই কথাটো ঠিক যে বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত যদি এনেকুৱা ধৰণৰ অমানৱিক অত্যাচাৰ অভিযান চলি থাকে, নিশ্চিতভাৱে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত আছে। তেখেতে যদি এই অপৰাধীসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিব নোৱাৰে, নিশ্চিতভাৱে পদত্যাগ কৰা উচিত। একেলগে ডিজিপি ডাঙৰীয়াক আমি আহ্বান জনাম যে ডিজিপি ডাঙৰীয়াই এই আইন হাতত তুলি লোৱা যিসকল উচতনি দি আছে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথায় আমি আমছে গুৱাহাটীত 10 লক্ষাধিক মানুহ একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব, নহ'লে বিকল্প কোনো ৰাস্তা নাথাকিব। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টভাৱে কৈছোঁ যে আপোনাৰ সংখ্যালঘু বিদ্বেষী যি মনোভাৱ, মুছলমান বিদ্বেষী যি মনোভাৱ, এইটো পৰিত্যাগ কৰক। আপুনি আইনৰ শাসন প্ৰৱৰ্তন কৰক। ভাৰতীয় সংবিধান কাৰো বাপেকৰ সম্পত্তি নহয়। ভাৰতীয় সংবিধানে দিয়া যিখিনি অধিকাৰ, আৰ্টিকল 14, আৰ্টিকল 15, আৰ্টিকল 21 ভাইলেশ্যন কৰা হৈ আছে, ফাণ্ডামেণ্টেল ৰাইট ভাইলেশ্যন কৰা হৈছে।